NIS-ত ডিলেট কৰা সকলক LPUP নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ পিছতেই বহুতে কমেন্ট সেকশনত লিখি আছে যে SCRT ডিলেট খিনি কেনসেল কৰিব নেকি তেওঁলোকক এই নিযুক্তিৰ পৰা বাতিল কৰিব নেকি সেই সম্পৰ্কত বহুতে জানিব বিচাৰি আছে কাৰণ মোক বহুতে এই সম্পৰ্কত কমেন্টত লিখি আছে SCRT খিনি কি হ'ব আপোনালোকে কৈছে যে NIS-ৰ ডিলেট খিনি যেটো অবৈধ বুলি ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে যি ইতিমধ্যে LPUP-ৰ নিযুক্তি হ'বলৈ গৈ আছে 2024 চনৰ আজি 2 জানুৱাৰী তাৰিখৰ পৰা যেটো আপোনালোকে এপ্লাই কৰিব পাৰিব 2 ফেব্ৰুৱাৰী তাৰিখলৈকে গতিকে এপ্লাই কৰাৰ প্ৰাক মুহূৰ্তত এই কথাখিনি জানিব বিচাৰিছে যে SCRT ডিলেট কৰা সকলে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব বা তেওঁলোকক বঞ্চিত কৰিব নেকি এই প্ৰশ্নৰ উত্তৰ মই আপোনালোক এটা উদাহৰণ দি ক'ব বিচাৰিছো যে ধৰি লওক যদু আৰু মধু দুজন ককাই ভাই যদুৱে যদি ভুল কৰে তেতিয়া যদি সুপ্ৰিম কোৰ্টে এটা যদি কেছ ধৰা হয় তেতিয়া হলে মধুক ধৰিব নেকি সুপ্ৰিম কোৰ্টে কেছটো কাৰ ওপৰত দিছে হেতুৰ ওপৰত ডিপেন্ড কৰিব যদি কেছটো NIS-ৰ ওপৰত যদি দিছে তেতিয়া হলে NIS-ৰ খিনিকেটো ধৰিব SCRT খিনি কেনেকৈ আহিব পাৰে ইয়াত যদি জাজে যদি কয় যে মধুৱে ভুল কৰিছে তেতিয়া হলে হ'ব জানো বাৰু জাজে কাক ধৰিব যদুক ধৰিব মধুক ধৰিব নোৱাৰে কাৰণ মধুৰ ওপৰত কেছেই নাই কিন্তু মধুক কিয় ধৰিব গতিকে যদি SCRT খিনি কেনসেল কৰিব লাগে তেতিয়া হলে SCRT ওপৰত কেছ হ'ব লাগিব তেতিয়া কেনসেল কৰিব পাৰিব আৰু SCRT খিনি দুবছৰীয়া যেটো কোৰ্স হয় SCRT খিনি দুবছৰীয়া হিচাপে ইতিমধ্যে সাৰ্টিফিকেট প্ৰদান কৰিছে আৰু NIS-ৰ খিনি 18 মহিয়া হিচাপে এটো আগতেই যেটো এটো নিৰ্দেশ দিছে যে 18 মহিয়া বুলি আগতেই কৈছে এটো সকলোৱে জানে যে NIS-ৰ খিনি 18 মহিয়া কোৰ্স বুলি গতিকে SCRT খিনি 18 মহিয়া কোৰ্স বুলি কতো লিখা নাই আৰু জনাব বিচাৰিছে যে SCRT যি সকলে ডিলেট কৰিছে তেওঁলোক নিশ্চিন্ত থাকক তেওঁলোকক এপ্লাই কৰাৰ সুযোগ দিব আৰু এই বিষয়টোলৈ বৰ বেছি চিন্তা কৰি থাকিব নালাগে কাৰণ ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ কোনো ধৰণৰ নিৰ্দেশ নাই যে SCRT খিনিক বাতিল কৰিব লাগে বুলি কেছটো যাৰ ওপৰত দিয়া হৈছে তাৰ ওপৰতে মীমাংসা কৰিব কেছ দিয়া হৈছে NIS-ৰ ডিলেটৰ ওপৰত এতিয়া যদি NIS-ৰ ডিলেটৰ ওপৰত যদি জাজে যদি বিচাৰখন নকৰি SCRT ওপৰত যদি কৰে তেতিয়া হলে কেনেকৈ হ'ব কোনে মানি ল'ব এই কথাটো কোনো মানি নলয় গতিকে এই কথাখিনি যুক্তিহীন কথা কিছুমান কৈ আছে বহুতে যে SCRT খিনিও কেনসেল হ'ব লাগে বুলি আসলতে মই আপোনালোকক এই কথাখিনি এই কাৰণে জনাব বিচাৰিছো যে আপোনালোকৰ মাজত এইখিনি বিভেদ নাহক যাতে কোনোবাই ৰেগুলাৰ মোডত ডিলেট কৰা আছে কোনোবাই ODM মোডত ডিলেট কৰা আছে দুই পক্ষৰ মাজত মানে কাজিয়া চলি আছে এটা কাজিয়াখিনি মীমাংসা এটো আমি কৰিব নোৱাৰো এটো সুপ্ৰিম কোৰ্টে কৰিব আপোনালোকে ইজনে আনজনক বিভিন্ন ধৰণৰ মন্তব্য কৰা এইবিলাক মই দেখা পাই আছো কমেন্ট সেকশনত দেখা পাই আছো আৰু ইনু সোশ্যাল মিডিয়াত প্ৰায় ভাইৰেল হৈ থাকে এই সম্পৰ্কত গতিকে কথাখিনি চাব লাগিব যুক্তিসংগত হয় নে নহয় আসলে এইখিনিৰ ওপৰত আমি কোনো মানে ইজনে সিজনৰ ওপৰত মানে কথা ক'ব নালাগে আসলে যিখিনি আইনে কৈছে আইনৰ আওতাত যিখিনি পৰিছে সেইখিনিকে অবৈধ বুলি ঘোষণা কৰিব ধৰক এতিয়া SCRT খিনি পৰা নাই আইনৰ আওতালৈ অহা নাই সেই কাৰণে হয়তো কেছ দিলেও হয়তো কেছ নহব পাৰে এতিয়া NIS-ৰ খিনিক ধৰক এতিয়া আইনৰ আওতাত আনিছে গতিকে তেওঁলোক অবৈধ বুলি ঘোষণা কৰিছে গতিকে তেওঁলোকক কি কৰিছে এতিয়া নিযুক্তিৰ পৰা বাতিল কৰিছে গতিকে মই জনাব বিচাৰিছো যে আপোনালোকে যিখিনি ইতিমধ্যে যুক্তি দাঙি ধৰিছে কিছুমানে এইখিনি যুক্তি সংগত নহয় আসলতে মই জনাব বিচাৰিছো কোনো ধৰণৰ SCRT ওপৰত DW ফালৰ পৰা কোনো নটিফিকেশন অহা নাই আজি DW ফালৰ পৰা যিখন নটিচ ইতিমধ্যে আপোনালোকে লাভ কৰিছে সেই নটিচখনত SCRT সম্পৰ্কত কোনো কথা লিখা নাই তাত সম্পূৰ্ণ লিখি দিলেহেঁতেন যে SCRT খিনিকো কেনসেল কৰা হ'ব বুলি লিখি দিলেহেঁতেন তাত সেই ৱৰ্ডটো থাকিলেহেঁতেন গতিকে DW এই সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত যাব নোৱাৰিব সুপ্ৰিম কোৰ্টে যাক বাতিল কৰিব কৈছে তাকে কৰিব লাগিব তেওঁলোকে যদি সুপ্ৰিম কোৰ্টৰ কথা নেমানে তেতিয়া হলে তেওঁলোককো হয়তো তেওঁলোকৰ ওপৰত হয়তো কেছ তৰিব পাৰে আইনৰ আঁতৰলৈ আনিব পাৰে গতিকে সেই কাৰণে জনাব বিচাৰিছো যে যিখিনি ইনফৰমেশন দিছে তেখেতলোকক যে এইখিনি আপোনালোকে কৰিব লাগিব তেওঁলোকৰ ফালৰ পৰা যি অৰ্ডাৰ ইতিমধ্যে পাছ কৰিছে সেই অৰ্ডাৰৰ ভিত্তিতহে তেওঁলোকে নটিচ জাৰি কৰিব লাগিব DW যিখন নটিচ জাৰি কৰিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত কৰিছে গতিকে সেই কাৰণে তেওঁলোকে বেলেগ কথা লিখিব নোৱাৰিব তাত SCRT কথা লিখিব নোৱাৰিব যাক বাতিল কৰিব কৈছে তাকে কৰিব লাগিব গতিকে এইখিনি মই জনাইছো আপোনালোকক আৰু যদি আপোনালোক কিবা জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশনত লিখিব এই ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ জয় অসম